নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত আমি সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025 এপ্ৰিল মাহৰ যিখিনি কাৰেন্ট এফেয়াৰ্স আছে এইখিনি আমি ডিসকাস কৰিম এই ভিডিঅ'টো এমসিকিউ ফৰমেটত দিয়া হৈছে ইয়াৰে পৰা আগন্তুক এক্সাম সমূহত ডাইৰেক্ট এটা নাইবা দুটা প্ৰশ্ন সুধিব পাৰে গতিকে আপোনালোকে ভালদৰে চাব আৰু শেয়াৰ কৰিব এতিয়ালৈকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটো জয়েন হৈ লোৱা নাই তেনেহলে এই কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াতে ক্লিক কৰি আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰে গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে who was awarded Dr. Bhupen Hazarika Award 2025 অৰ্থাৎ 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি জুবিন গাৰ্গ অৰ্থাৎ 2025 চনৰ যেটো ডক্টৰ ভূপেন হাজৰিকা বঁটা আছে হেতু জুবিন গাৰ্গে লাভ কৰিছে আৰু এই বঁটাটো কোনে প্ৰদান কৰে এই ডক্টৰ ভূপেন হাজৰিকা বঁটাটো বেলতলা বিহু কমিটিয়ে প্ৰদান কৰে Question number 2 হৈছে which specific form of Assamese jewelry was awarded the GI tag in 2025 অৰ্থাৎ হেহতিয়াকৈ 2025 চনত কোনটো নিৰ্দিষ্ট ৰূপৰ অসমীয়া গহনাই GI tag লাভ কৰিবলৈ সক্ষম হৈছে ইয়াতে আমি ছবিত দেখিছো তো শুদ্ধ উত্তৰটো হ'ব অপচন এ ট্ৰেডিশনাল Assamese jewelry অৰ্থাৎ পৰম্পৰাগত অসমীয়া গহনাই হেহতিয়াকৈ এপ্ৰিল মাহত GI tag লাভ কৰিবলৈ সক্ষম হৈছে Very important question. So, আপোনালোকে এটো মনত ৰাখিব Next question number 3 to হৈছে Sati Sadhini Divas is observed in Assam on which date every year? অৰ্থাৎ অসমত সতি হাতিনী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 21st এপ্ৰিল অৰ্থাৎ প্ৰতি বছৰে 21 এপ্ৰিলত অসমত সতি হাতিনী দিৱস পালন কৰা হয় Next question number 4 What is the total power generation capacity of NHPC's Lower Suansiri Hydroelectric Project LSHP অৰ্থাৎ NHPCৰ নিম্ন এই হনহিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ বিদ্যুৎ উৎপাদন কিমান আমাক সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 2000 মেগাৱাট অৰ্থাৎ এই হনহিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা হৈছে 2000 মেগাৱাট Next question number 5 to is under the new policy all government notification act rules and regulations of Assam must be issued in which language অৰ্থাৎ আমাক সুধিছে যে নতুন নীতি আৰু অনুসৰি অসমৰ সকলো চৰকাৰী অধিসূচনা আইন নিয়ম আৰু বিধি কোনটো ভাষাত প্ৰকাশ কৰিব লাগিব বা কোন দুটা ভাষাত প্ৰকাশ কৰিব লাগিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি Assamese and English language অৰ্থাৎ অসমীয়া আৰু ইংৰাজী এই দুটা ভাষাতে অসমৰ নতুন যিবিলাক নোটিফিকেশন বা নিয়ম আৰু বিধি ওলাব এইবিলাক এই দুটা ভাষাতে প্ৰকাশ কৰিব লাগিব সো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 6 which area are specifically allowed to use local languages in official communication under 6th schedule অৰ্থাৎ এই ষষ্ঠ অনুসূচী অনুসৰি অসমৰ কোন কেইখন অঞ্চলত চৰকাৰী জাননীসমূহত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ অনুমতি আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি Borak Valley Hill District and BTR অৰ্থাৎ এই বৰাক উপত্যকা পাহাৰীয়া জিলা আৰু এই BTR বা Bodoland Territorial Regionত এই স্থানীয় ভাষাসমূহ ব্যৱহাৰ কৰাৰ অনুমতি আছে The next question number 7 is the directive for the implementation of Assamese as the official language is in accordance with which act অৰ্থাৎ অসমীয়াক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ নিৰ্দেশ কোনখন আইনৰ অধীনত দিয়া হৈছে So, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট 1960 অৰ্থাৎ অসম চৰকাৰী ভাষা আইন 1960 ৰ অধীনত অসমীয়া চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে নেক্সট কোৱেশ্চন নম্বৰ 8 What is Assam's current position among Indian states in terms of GDP growth rate অৰ্থাৎ অসমৰ বৰ্তমান GDP বৃদ্ধিৰ হাৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান আমাক সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি থাৰ্ড অৰ্থাৎ অসমৰ জিডিপি বৃদ্ধিৰ হাৰত ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে তৃতীয় নেক্সট কোৱেশ্চন নম্বৰ 9 What is Assam's current GSDP growth rate
between FY20 and fiscal year 2025 অৰ্থাৎ 2020 আৰু 25 বিত্তীয় বছৰৰ ভিতৰত অসমৰ বৰ্তমান জিএসটিপি বৃদ্ধিৰ হাৰ কিমান তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 7.94% অৰ্থাৎ 7.94% হৈছে বৰ্তমান অসমৰ 2020 ৰ পৰা 25 এই বিত্তীয় বছৰৰ ভিতৰত জিএসটিপি বৃদ্ধিৰ হাৰ নেক্সট কোৱেশ্চন নম্বৰ 10 টো হৈছে যোগীঘোপা ইনল্যান্ড ওয়াটাৰৱেজ টাৰ্মিনেল যাক শৰ্ট ফৰ্মত IWT বুলি কোৱা হয় is part of which national waterways and serves as a port of call for Bhutan and Bangladesh অৰ্থাৎ যোগীঘোপা আভ্যন্তৰীণ জলপথ টাৰ্মিনেল IWT টো কোনটো ৰাষ্ট্ৰীয় জলপথৰ অংশ যিটোৱে ভুটান আৰু এই বাংলাদেশ এই দুখন দেশৰ বাবে বন্দৰ হিচাপে কাম কৰিব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নেশনেল ওয়াটাৰৱেজ 2 অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ 2 ৰ অংশ নেক্সট কোৱেশ্চন নম্বৰ 11 which app received PM's award for excellence in public administration on April 21st অৰ্থাৎ 21 এপ্ৰিল তাৰিখে 2025 চনৰ অসমৰ কোনটো এপে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে পিএমৰ বঁটা লাভ কৰিছে অৰ্থাৎ পিএম এৱাৰ্ড ফৰ এক্সেলেন্স এই বঁটাটো লাভ কৰিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি শিক্ষা সেতু অৰ্থাৎ এই শিক্ষা হেতু এপটোৱে 21 এপ্ৰিল তাৰিখে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে পিএম এৱাৰ্ড ফৰ এক্সেলেন্স এইটো লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কোৱেশ্চন নম্বৰ 12 টো হৈছে who has been awarded the Gurudev Kalicharan Brahma Award 2025 অৰ্থাৎ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা 2025 টো কাক প্ৰদান কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন এ অচ্যুতা সামন্ত অৰ্থাৎ এই অচ্যুত সামন্তক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা 2025 টো প্ৰদান কৰা হৈছে এইজনে হৈছে অচ্যুত সামন্ত নেক্সট কোৱেশ্চন নম্বৰ 13 টো হৈছে ৰিসেন্টলি in which state was the Garia and Borso Boron উৎসৱ celebrated in April হেহতিয়াকৈ কোনখন ৰাজ্যত এপ্ৰিল মাহত গৰিয়া আৰু বৰ্ষ বৰণ উৎসৱ উদযাপন কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ত্ৰিপুৰা অৰ্থাৎ এই ত্ৰিপুৰা ৰাজ্যখনত হেহতিয়াকৈ এই গৰিয়া আৰু বৰ্ষ বৰণ উৎসৱটো পালন কৰা হৈছে চাওক ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই এই উৎসৱটো ইনগ্ৰেট কৰিছিল আৰু এই উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰ আছিল যেটো স্বামী বিবেকানন্দ মৈদান যিখন ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত আছে ইয়াতে অনুষ্ঠিত হৈছিল সো নেক্সট কোৱেশ্চন নম্বৰ 14 টো হৈছে who inaugurated India's largest international cruise terminal in Mumbai অৰ্থাৎ হেহতিয়াকৈ মুম্বাইত ভাৰতৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰুইজ টাৰ্মিনেলটো কোনে উদ্বোধন কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ সৰ্বানন্দ সোণোৱাল অৰ্থাৎ সৰ্বানন্দ সোণোৱালে হেহতিয়াকৈ মুম্বাইত ভাৰতৰ যেটো আন্তঃৰাষ্ট্ৰীয় আটাইতকৈ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰুইজ টাৰ্মিনেল হেতু উদ্বোধন কৰিছে নেক্সট কোৱেশ্চন নম্বৰ 15 টো হৈছে ৰিসেন্টলি the Mopin festival is celebrated by which tribe হেহতিয়াকৈ এই মপিন উৎসৱটো কোনটো জনগোষ্ঠীয়ে পালন কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি গালো জনগোষ্ঠী অৰ্থাৎ এই গালো জনগোষ্ঠীয়ে হেহতিয়াকৈ এই মপিন উৎসৱটো পালন কৰিছে আৰু এই গালো জনগোষ্ঠীটো অৰুণাচল প্ৰদেশৰ এটা জনগোষ্ঠী হয় যেটোৱে এই মপিন উৎসৱটো পালন কৰিছে নেক্সট কোৱেশ্চন নম্বৰ 16 টো হৈছে who has won the Lata Dinanath Mangeshkar Award 2025 2025 চনত এই লতা দীননাথ মংগেশকাৰ বঁটাটো কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি কুমাৰ মংগলম বিৰলা অৰ্থাৎ এই কুমাৰ মংগলম বিৰলাই হেহতিয়াকৈ এই লতা দীননাথ মংগেশকাৰ বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইজনেই হৈছে কুমাৰ মংগলম বিৰলা Question number 17 which protected area of Odisha has been declared as the 107th National Park of India Odishaৰ কোনটো সংৰক্ষিত বনাঞ্চল ভাৰতৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে হেহতিয়াকৈ ঘোষণা কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি সিমলিপাল অৰ্থাৎ এই ওড়িশাৰ সিমলিপাল নামৰ এই সংৰক্ষিত বনাঞ্চলখনক ভাৰতৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে হেহতিয়াকৈ ঘোষণা কৰা হৈছে সো আজিৰ তাৰিখলৈকে বৰ্তমানলৈকে ভাৰতৰ টোটাল ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বুলি উঠিলে আমি ক'ব লাগিব 107খন
আৰু শেহতীয়াকৈ এই ওড়িশা চৰকাৰখনে চিমলিপাল নামৰ এই সংৰক্ষিত বনাঞ্চলখনক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আধাৰত আৰু এইখন ময়ূৰভঞ্জ জিলাত অৱস্থিত আৰু এই চিমলিপাল ৰাষ্ট্ৰীয় উদ্যানখনৰ টোটেল এৰিয়া হৈছে টোটেল ক্ষেত্ৰফল হৈছে 845.7 স্কয়াৰ কিলোমিটাৰ আৰু এইটোও মনত ৰাখিব যে এইখন ওড়িশা ৰাজ্যখনৰ ভিতৰতে লাৰ্জেষ্ট বা আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চন নম্বৰ 18 টো হৈছে ইমখিউং ট্ৰাইব প্ৰাইমেৰিলি লিভ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ এই ইমখিউং জনগোষ্ঠীটো মূলতঃ কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন সি নাগালেণ্ড অৰ্থাৎ এই ইমখিউং জনগোষ্ঠীটো নাগালেণ্ড ৰাজ্যৰ ভাগ কৰে নেক্সট কোৱেশ্চন নম্বৰ 19 ৰিসেন্টলি হুইচ ষ্টেটছ ৰিণ্ডিয়া সিল্ক এণ্ড খাচী হেণ্ডলুম হেজ ৰিচিভড GI টেগ অৰ্থাৎ শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যৰ ৰিণ্ডিয়া ৰেশম আৰু খাচী হস্ততাঁতে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মেঘালয় অৰ্থাৎ এই মেঘালয় ৰাজ্যখনৰ ৰিণ্ডিয়া ৰেশম আৰু খাচী হস্ততাঁতে শেহতীয়াকৈ GI টেগ লাভ কৰিছে Question number 22 হৈছে the headquarters of the newly formed International Big Cat Alliance IBCA is being set up in which city অৰ্থাৎ নতুনকৈ গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স বা সংক্ষেপত IBCA এৰ মুখ্য কাৰ্যালয়টো কোনখন চহৰত স্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নিউ দিল্লী অৰ্থাৎ IBCA বা আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সৰ মুখ্য কাৰ্যালয়টো নতুন দিল্লীত স্থাপন কৰা হৈছে Next question number 21 in April 2025 a rare golden tiger is also known as golden tabby tiger has been spotted in which national park অৰ্থাৎ 2025 চনৰ এপ্ৰিল মাহত কোনখন ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল সোণালী বাঘ দেখা গৈছে যাক সোণালী টেবি বাঘ বুলিও কোৱা হয় তেৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ এই সোণালী বাঘটো শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গৈছে Question number 22 to হৈছে in which state Gariya Puja was celebrated in April 2025 2025 চনৰ এপ্ৰিল মাহত কোনখন ৰাজ্যত এই গৰিয়া পূজাটো পালন কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন বি ত্ৰিপুৰা অৰ্থাৎ এপ্ৰিল মাহত শেহতীয়াকৈ এই গৰিয়া পূজাটো ত্ৰিপুৰা ৰাজ্যখনত পালন কৰা হৈছে Question number 23 who will become the 52nd Chief Justice of India in May 2025 very important question 2025 চনৰ মে মাহত ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ কোন হ'ব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি জাস্টিস বি.আৰ. গাভাই অৰ্থাৎ ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হ'ব ন্যায়াধীশ বি.আৰ. গাভাই এইজনে হৈছে জাস্টিস বি.আৰ. গাভাই আৰু তেওঁ মে মাহৰ 14 তাৰিখে 2025 চনৰ শপত গ্ৰহণ কৰিব আৰু কাৰেন্ট চিফ জাস্টিস জনৰ নাম হৈছে জাস্টিস সঞ্জীৱ খান্না আপোনালোকে মনত ৰাখিব Question number 24 to হৈছে recently which state's famous Saudagari block print received GI tag শেহতীয়াকৈ কোনখন ৰাজ্যৰ বিখ্যাত Saudagari block printে GI tag লাভ কৰিছে এইটো হৈছে Saudagari block print ইমেজত দেখুওৱা হৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুজৰাট অৰ্থাৎ এই গুজৰাট ৰাজ্যখনৰ এই Saudagari block printে শেহতীয়াকৈ GI tag লাভ কৰিছে Question number 25 to হৈছে When is National Panchayati Raj Day celebrated every year? প্ৰতি বছৰে কেতিয়া ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি 24th এপ্ৰিল অৰ্থাৎ প্ৰতি বছৰে 24 এপ্ৰিল তাৰিখে এই ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয় Question number 26 to হৈছে recently the 4th Indo-US Tri-Service Tiger Triumph 2025 started at which place অৰ্থাৎ আমাক সুধিছে যে শেহতীয়াকৈ চতুৰ্থ ভাৰত আমেৰিকা Tri-Service Tiger Triumph 2025 অনুশীলনটো ক'ত আৰম্ভ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এই অনুশীলনটো আৰম্ভ হৈছে Question number 27 who has become India's first Miss Globe International 2025 title holder ভাৰতৰ প্ৰথম গৰাকী Miss Globe International 2025 খিতাপ বিজয়ী কোন
তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অনুৰাধা গাৰ্গ অনুৰাধা গাৰ্গে ভাৰতৰ প্ৰথম গৰাকী মিছেছ গ্লোব ইণ্টাৰনেশ্যনেল আৰু এইজনীয়ে হৈছে অনুৰাধা গাৰ্গ Question number 28 is what is the rank of India in the Nomad Passport Index 2025 Nomad Passport Index 2025 ত ভাৰতৰ স্থান কিমান আমাক সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 148 অৰ্থাৎ 148 নং আমি জানো হেনলি পাছপোৰ্ট ইনডেক্স আগতে প্ৰকাশ কৰিছে হেনলি পাছপোৰ্ট ইনডেক্সত ভাৰতৰ ৰেংক বা স্থান হৈছে 84th 2025 চনত 2024 চনত আছিল 80th চাৰিটা স্থান পছিয়া গৈছে হেনলি পাছপোৰ্ট ইনডেক্সত আৰু এতিয়া এপ্ৰিল মাহত নমাড পাছপোৰ্ট ইনডেক্স প্ৰকাশ কৰিছে এই পাছপোৰ্ট ইনডেক্সত ভাৰতৰ স্থান হৈছে 148 তম 2025 চনত সো ইম্পৰ্টেন্ট হ'ব পাৰে প্ৰশ্নটো আপোনালোকে মনত ৰাখিব Next question number 29 recently on which date Rajya Sabha approved the WAFC amendment bill 2025 হেহতিয়াকৈ কোন তাৰিখে ৰাজ্য সভাই WAFC সংশোধনী বিধেয়ক 2025 অনুমোদন কৰে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4th of April 4 এপ্ৰিল তাৰিখে ৰাজ্য সভাই WAFC বিধেয়ক সংশোধনী বিধেয়ক 2025 খন অনুমোদন কৰিছিল Question number 32 is who has been appointed as the deputy governor of RBI RBI ৰ উপ গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে হেহতিয়াকৈ শুদ্ধ উত্তৰ অপশ্যন এ পুনম গুপ্তা হেহতিয়াকৈ এই পুনম গুপ্তাক ডেপুটি গভৰ্ণৰ অফ RBI হিচাপে নিযুক্তি দিয়া হৈছে আৰু এও হৈছে পুনম গুপ্তা Question number 31 is which city will host Stree Summit 2025 on women's safety and empowerment কোনখন চহৰত মহিলাৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে স্ত্ৰী সামিট 2025 টো আয়োজন কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হায়দৰাবাদ অৰ্থাৎ এই স্ত্ৰী সামিট 2025 টো যেটো মহিলাৰ সুৰক্ষা আৰু সবলীকৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল এটো হায়দৰাবাদত অনুষ্ঠিত হৈছিল Question number 32 PM Mitra scheme was implemented by which ministry হেহতে কৈ এই PM Mitra আঁচনিটো কোনটো মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মিনিষ্ট্ৰি অফ টেক্সটাইল অৰ্থাৎ বস্ত্ৰ মন্ত্ৰালয়ে এই PM মিত্ৰা আঁচনিটো ৰূপায়ণ কৰিছে এই PM মিত্ৰা আঁচনিটোৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী মেগা ইন্টিগ্ৰেটেড টেক্সটাইল ৰিজন এণ্ড এপেৰেল আঁচনি এই স্কিমটোৰ দ্বাৰা কি সুবিধা লাভ কৰিব ইয়াতে দিয়া হৈছে আপোনালোকে চাব পাৰে সো নেক্সট কোৱেশ্চন 33 লৈ যাম আমি which state is the host state of Bharat Summit 2025 ভাৰত সন্মিলন 2025 ৰ আয়োজক ৰাজ্য কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি তেলেংগানা অৰ্থাৎ ভাৰত সন্মিলন 2025 এইটো ক'ত হ'ব তেলেংগানা ৰাজ্যখনত অনুষ্ঠিত হ'ব Question number 34 is who has been appointed as the new president of Asian Cricket Council ACC in April 2025 2025 চনৰ এপ্ৰিল মাহত এছিয়ান ক্ৰিকেট কাউন্সিলৰ নতুন সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মহচিন নকভি অৰ্থাৎ এই মহচিন নকভি হেহতিয়াকৈ এপ্ৰিল মাহত এছিয়ান ক্ৰিকেট কাউন্সিল বা ACC ৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে এৱে হৈছে মহচিন নকভি Question number 35 where has the 6th BIMSTEC Summit 2025 organized অৰ্থাৎ 2025 চনত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত কৰা হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেংকক থাইলেণ্ডৰ বেংককত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা হৈছে এয়া চাব পাৰে 4 এপ্ৰিলত অনুষ্ঠিত হৈছিল আৰু এয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী Question number 36 to is who has been appointed as the Chief Justice of Jammu Kashmir and Ladakh High Court in April 2025 এপ্ৰিল মাহত জম্মু কাশ্মীৰ আৰু লাডাখৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাষ্টিস অৰুণ পল্লী ন্যায়াধীশ অৰুণ পল্লীক শেহতীয়াকৈ জম্মু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে এও হৈছে জাষ্টিস অৰুণ পল্লী Question number 37 is on which day the World Health Day celebrated every year. প্ৰতি বছৰে কোন দিনত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
অপশন এ 7 এপ্ৰিল অৰ্থাৎ 7 এপ্ৰিল তাৰিখে প্ৰতি বছৰে এই বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় Question number 38 is recently Vice President Jagdeep Dhankar has mentioned which article of the Indian Constitution as nuclear missile অর্থাৎ হেহতিয়াকৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বুলি উল্লেখ কৰিছে সো ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি আৰ্টিকেল 142 142 নং অনুচ্ছেদটোক ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বুলি উল্লেখ কৰিছে Question number 39 হৈছে graph Kanna Tippaya of which state has been granted GI tag কোনখন ৰাজ্যৰ জনজাতীয় হস্তশিল্প কন্না টিপ্পায়াক GI tag প্ৰদান কৰা হৈছে হদিয়াকৈ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি কেৰালা অৰ্থাৎ এই কেৰালাৰ জনজাতীয় হস্তশিল্প কন্না টিপ্পায়া এইটো হৈছে কন্না টিপ্পায়া ইয়াক GI tag প্ৰদান কৰা হৈছে Question number 42 is recently Kumba Kanam betel leaf and Tho Falai flower garland has received GI tag these are associated with which state অৰ্থাৎ হেহতিয়াকৈ Kumba Kanam হুটাপাত আৰু ফালাই ফুলৰ মালাই GI tag লাভ কৰিছে এইবোৰ কোনখন ৰাজ্যৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি তামিলনাডু এইটো হৈছে পাণ্ডু আৰু এইটো এটা ফুলৰ মালা যিটোৱে GI tag লাভ কৰিছে Question number 41 recently Zapata chili is known as tomato chili has received GI tag it is associated with which state অৰ্থাৎ এই Zapata মৰিচা বা Zapata chili এইটোৱে GI tag লাভ কৰিছে আৰু এইটো কোনখন ৰাজ্যৰ লগত জড়িত এইটো হৈছে তেলেংগানা ৰাজ্যৰ লগত জড়িত অৰ্থাৎ তেলেংগানা ৰাজ্যৰ মৰিচাটোৱে GI tag লাভ কৰিছে Question number 42 is who has been awarded the National Maritime Barun Award 2025 হেহতিয়াকৈ ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰুণ বঁটা 2024 কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজেশ উন্নী অৰ্থাৎ এই ৰাজেশ উন্নীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰুণ বঁটা 2025 লাভ কৰিছে এও হৈছে ৰাজেশ উন্নী Question number 43 which country built world's first 3D printed railway station in just 6 hours in April 2025 2025 চনৰ এপ্ৰিল মাহত কোনখন দেশে মাত্ৰ 6 ঘণ্টাত বিশ্বৰ প্ৰথমটো 3D printed railway station নিৰ্মাণ কৰিছিলে এইটো হৈছে 3D printed railway station আৰু এইটো কোনে নিৰ্মাণ কৰিছে জাপানে নিৰ্মাণ কৰিছিলে So next question লৈ যাম Question number 44 In which union territory was the Apricot Flower Festival 2025 organized অৰ্থাৎ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত এপ্ৰিকট ফুল মহোৎসৱ 2025 আয়োজন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ লাডাখ অৰ্থাৎ এই লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলখনত 10 এপ্ৰিলৰ পৰা 4 মেলৈকে এই এপ্ৰিকট ফুল মহোৎসৱটো আয়োজন কৰা হৈছিল Next question number 45 Who has been on Bahrain Grand Prix 2025 Bahrain Grand Prix 2025 কোনে জয়লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি অস্কাৰ পিয়াষ্ট্ৰি অৰ্থাৎ এই অস্কাৰ পিয়াষ্ট্ৰিয়ে এও হৈছে অস্কাৰ পিয়াষ্ট্ৰি এৱে এই Bahrain Grand Prix 2025 জয়লাভ কৰিছে Question number 46 Which state will become India's first fully digitally literate state ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ ডিজিটেল সাক্ষৰতাৰ ৰাজ্য কোনখন হ'ব আমি জানো ভাৰতৰ আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখন হৈছে কেৰালা সো এই ৰাজ্যখনে সম্পূৰ্ণ ডিজিটেল সাক্ষৰতাৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে Question number 49 When is World Heritage Day 2025 celebrated বিশ্ব ঐতিহ্য দিৱস 2025 কেতিয়া পালন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 18th এপ্ৰিল অৰ্থাৎ প্ৰতি বছৰে 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় Next question number 52 is which bank is the first to install an ATM in a train in India অৰ্থাৎ ভাৰতত কোনটো বেংকে প্ৰথমে ৰেলত ATM স্থাপন কৰা বেংক হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি বেংক অফ মহাৰাষ্ট্ৰ অৰ্থাৎ মহাৰাষ্ট্ৰ বেংকে হৈছে প্ৰথম বেংক যিয়ে ৰেলত ATM স্থাপন কৰিছে Question number 51 is which two Indian texts were included in UNESCO's Memory of the World Register in April 2025 Important question UNESCOৰ বিশ্ব পঞ্জীৰ স্মৃতিত কোন দুখন ভাৰতীয়
গ্ৰন্থই অন্তৰ্ভুক্ত কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ভাগৱত গীতা এণ্ড নাট্য শাস্ত্ৰ অৰ্থাৎ ভাগৱত গীতা আৰু নাট্য শাস্ত্ৰ এই দুখন গ্ৰন্থক ইউনেস্কোৰ বিশ্ব পঞ্জীৰ স্মৃতি বা মেমৰি অফ ৱৰ্ল্ড ৰেজিষ্টাৰত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 52 When is Civil Service Day 2025 celebrated? অসামৰিক সেৱা দিৱস 2025 কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 21 এপ্ৰিল 21 এপ্ৰিল তাৰিখে এই অসামৰিক সেৱা দিৱস বা সিভিল সাৰ্ভিস ডে পালন কৰা হয় Question number 53 to is who is the author of the book The Chief Minister and the Spy? মুখ্যমন্ত্ৰী আৰু চৰাংচোৱা নামৰ এই গ্ৰন্থখনৰ লিখক কোন বুলি আমাক সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অমৰজিৎ সিং দৌলত অমৰজিৎ সিং দৌলত হৈছে এই The Chief Minister and the Spy নামৰ এই কিতাপখনৰ লিখক Next question number 54 to is which will become the world's first city to run completely on renewable energy সম্পূৰ্ণ নৱীকৰণযোগ্য শক্তিৰে চলা বিশ্বৰ প্ৰথমখন চহৰ কোনখন হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমৰাৱতী অৰ্থাৎ এই ভাৰতৰ অমৰাৱতী চহৰখন হ'ব প্ৰথমখন চহৰ যিখন সম্পূৰ্ণৰূপে নৱীকৰণযোগ্য শক্তিৰে চলিব Question number 55 to is recently Gold Mercury Award for Peace and Sustainability has been conferred to whom অৰ্থাৎ শান্তি আৰু বহন ক্ষমতাৰ বাবে সোণৰ এই মাৰ্কাৰী বঁটা কাক প্ৰদান কৰা হৈছে ছবিত আমি দেখিছো শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দালাই লামা অৰ্থাৎ দালাই লামাক এই শান্তি আৰু বহন ক্ষমতাৰ বাবে গোল্ড মাৰ্কাৰী এৱাৰ্ডটো প্ৰদান কৰা হৈছে হতিয়াকৈ Question number 56 to is who has appointed as the chairman of ICC Men's Cricket Committee in April 2025 ICC পুৰুষ ক্ৰিকেট কমিটিৰ অধ্যক্ষ হিচাপে হেহতিয়াকৈ কাক নিযুক্তি দিয়া হৈছে এপ্ৰিল মাহত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সৌৰভ গাংগুলী হেহতিয়াকৈ এই ICC Men's Cricket Committee চেয়াৰম্যান হিচাপে নিযুক্তি দিয়া হৈছে Question number 57 to is which team has won the title Indian Super League 2024-25 কোনটোলে ইণ্ডিয়ান সুপাৰ লিগ 2024 ৰ পৰা 25 খিতাপটো জয়লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোহন বাগান এসসি অৰ্থাৎ মোহন বাগান সুপাৰ জায়েন্টে 2024 ৰ পৰা 25 ইণ্ডিয়ান সুপাৰ লিগ খিতাপ দখল কৰিছে Question number 58 to is what is the mascot of the Khelo India Youth Games 2025 Khelo India Youth Games 2025 ৰ মাস্কটটো কি আছিল এটো হৈছে মাস্কটটো আৰু ইয়াৰ নামটো আছিল অপশ্যন সি গজা সিংহ অৰ্থাৎ খেলো ইণ্ডিয়া ইউথ গেমছ ইয়াৰে মাস্কটটোৰ নাম হৈছে গজা সিংহ Question number 59 how many medals has India won in Asian Wrestling Championship 2025 Asian Wrestling Championship 2025 ত ভাৰতে কিমানটা পদক লাভ কৰিবলৈ সক্ষম হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 অৰ্থাৎ 10টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই এছিয়ান ৰেসলিং চেম্পিয়নশিপ 2025 টো জৰ্ডানৰ আমানত অনুষ্ঠিত হৈছিল মাৰ্চ মাহৰ 25 ৰ পৰা 30 তাৰিখলৈকে ইণ্ডিয়াই 10টা মেডেল জয়লাভ কৰিছে তাৰ এটা গোল্ড মেডেল 3টা সিলভাৰ মেডেল আৰু 6টা ব্ৰঞ্জৰ মেডেল যেটো এটা গোল্ড মেডেল জয়লাভ কৰিছে তেওঁ হৈছে মনীষা ফানৱালা তেওঁ ওমেন্স 62 কেজি ফ্ৰী ষ্টাইল কেটেগৰীত এই মেডেলটো জয়লাভ কৰিছে Question number 62 is the 12-man Asia Cup Hockey 2025 will be hosted by which state? ভাৰতৰ কোনখন ৰাজ্যে 12তম পুৰুষ এছিয়া কাপ হকি আয়োজন কৰিব শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজগীৰ বিহাৰ অৰ্থাৎ বিহাৰৰ ৰাজগীৰত এই 12 মেন্স এছিয়া কাপ হকি 2025 টো অনুষ্ঠিত হ'ব 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰ দিনা অনুষ্ঠিত হ'ব Question number 61 is who has won the title FIDE Women's World Chess Championship 2025 FIDE মহিলা বিশ্ব দবা চেম্পিয়নশিপ 2025 খিতাপটো কোনে জয়লাভ কৰিছে এৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জু ওয়েনসন অৰ্থাৎ এই জু ওয়েনসনে এইজনে হৈছে জু ওয়েনসন তেৱে FIDE Women's World Chess Championship টো জয়লাভ কৰিছে Question number 62 which cricketer has been awarded the title Knighthood in April 2025 কোনজন ক্ৰিকেটাৰক এই নাইটহুড উপাধিটো হেহতিয়াকৈ প্ৰদান কৰা হৈছে
শুদ্ধ উত্তৰ অপশ্যন এ জেমছ এণ্ডাৰছন ইংলেণ্ডৰ জেমছ এণ্ডাৰছনক এই শেহতীয়াকৈ নাইটহুড উপাধিটো প্ৰদান কৰা হৈছে এওঁ হৈছে জেমছ এণ্ডাৰছন Question number 63 to is where has the world's first humanoid robot half marathon been organized? বিশ্বৰ প্ৰথমটো হিউমেনয়েড ৰবট হাফ মাৰাথন ক'ত আয়োজন কৰা হৈছে শুদ্ধ উত্তৰ অপশ্যন বি বেইজিং চাইনাৰ বেইজিঙত এই বিশ্বৰ প্ৰথমটো হিউমেনয়েড ৰবট হাফ মাৰাথনটো আয়োজন কৰা হৈছে Question number 64 to is which country will host 10th edition of FIFA Women's World Cup 2027 FIFA মহিলা বিশ্বকাপ 2027 দশম সংস্কৰণ কোনখন দেশত আয়োজন কৰা হ'ব শুদ্ধ উত্তৰ অপশ্যন বি ব্ৰাজিল অৰ্থাৎ ব্ৰাজিলত এই FIFA মহিলা বিশ্বকাপ 2027 যেটো 10th এডিশন এইটো আয়োজন কৰা হ'ব Next question number 65 On 7th day of Bohag a unique doll marriage tradition is followed This custom is associated with which river of Assam অৰ্থাৎ বহাগ মাহৰ সপ্তম দিনা উদযাপন হোৱা এই পটলা বিহু পৰম্পৰাটো অসমৰ কোনখন নদীৰ সৈতে জড়িত ধনশিৰি নদী কপলি নদী কালদিয়া নদী নে জিয়া ফৰালি নদী এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব সো আজিৰ ভিডিওটোত এইকেইটা প্ৰশ্ন আছিল ভিডিওটো চাই কেনে বলে আপোনালোকে কমেন্ট কৰি জনাব আৰু চাই যদি ভাল লাগে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ